খিলঞ্জীয়া শব্দৰ অৰ্থ কি আৰু কোন খিলঞ্জীয়া সেয়া স্পষ্ট কৰক অসমত দুটা শব্দ অবান্তৰ শব্দ এটা হল খিলঞ্জীয়া আৰু অবৈধ বাংলাদেশী এই শব্দ দুটাই অসমৰ ৰাজনীতি কলুষিত কৰিছে সুপ্ৰভাত অসমবাসী আপোনালোকৰ সহাৰিৰ প্ৰতি সন্মান জনাই আৰু আপোনালোকৰ সহাৰিত অনুপ্ৰাণিত হৈ আমি আজিৰে পৰা আৰম্ভ কৰিবলৈ লৈছো এটা নতুন অনুষ্ঠান যাৰ নাম হৈছে টু দা পইণ্ট য'ত আমি আলোচনা কৰিম সাম্প্ৰতিক সময়ৰ কিছু ৰাজনৈতিক আৰু সামাজিক ঘটনাৱলীৰ ওপৰত কিছু বিশ্লেষণ কিছু আলোকপাত আজিৰ বিষয়টো হৈছে গৰু উচ্ছেদ আৰু অসমৰ ৰাজনীতি এই বিষয়ৰ ওপৰত অকণমান ব্যতিক্ৰমী এটা আলোচনা আজি আগবঢ়াব বিচাৰিছো আমি আশা কৰিম আপোনালোকৰ সক্ৰিয় অংশগ্ৰহণ আৰু আজিৰ এই আলোচনাটো আপোনালোকক শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছো যাতে এই আলোচনা বা এই আলোকপাত ৰজাঘৰীয়াৰ দৃষ্টিগোচৰ হয় আৰু ইয়াৰ সম্পৰ্কে বা আমি আলোচনা কৰিব বিচৰা বা আলোকপাত কৰিব বিচৰা ঘটনাৱলী সম্পৰ্কে যাতে ৰজাঘৰীয়াই চিন্তা কৰিবলৈ বাধ্য হয় উচ্ছেদ হৈছে উচ্ছেদ হবই ঠিক এনে এক মনোভাৱেৰে চৰকাৰে ইটোৰ পিছত সিটোকৈ উচ্ছেদ কৰি গৈছে চৰকাৰী মাটি খালী কৰাৰ যি প্ৰক্ৰিয়া সেয়া অমানৱীয়ভাৱে তাত যুগৰ পিছত যুগ বসবাস কৰি থকা মানুহক উচ্ছেদ কৰি সেই চৰকাৰী ভূমি খালী কৰা হৈছে ইয়াক লৈ ৰাজনীতিও হৈছে বিভিন্নজনে এই উচ্ছেদক লৈ ৰাজনৈতিক সুবিধা ল'ব বিচাৰিছে ৰাজনৈতিক বাহবাহ ল'ব বিচাৰিছে কিছুমানে ক'ব বিচাৰিছে যে উচ্ছেদ হৈছে কেৱল সংখ্যালঘু মুছলমানসকলক টাৰ্গেট কৰি এয়া সম্পূৰ্ণ ভুল কাৰণ চৰকাৰে এই উচ্ছেদ কেৱল সংখ্যালঘু মুছলমানক টাৰ্গেট কৰি কৰা নাই তাৰ উদাহৰণ হিচাপে আপোনালোকে এই ভিডিঅ'সমূহ চাব পাৰে খিলঞ্জীয়া মানুহ ইয়াত কোনো বাংলাদেশী মানুহ নাই ইয়াতক এটা সংস্থাপন দিলে হ'ল বাকী একো নালাগে কিমান বছৰ ধৰি আছিলে ইয়াত আমি নাজানো আমাৰ ভণ্টি ইয়াত বিয়া দিছিলো জন্ম ইয়াতে আছে বোলে ক'ত থাকিব এতিয়া এতিয়া ৰাস্তাৰ ওপৰতে থাকিব আমাৰ তাতো তেনেকে বিশেষ জেগা নাই মাটি নাই আমাৰো একেবাৰে কম মাটি মুকলি আকাশৰ তলত থাকিব হয় ইয়াৰ বাহিৰে উপায় নাই আৰু মোৰ দুটা সৰু সৰু ল'ৰা ছোৱালী আছে এটাৰ ভৱিষ্যত আছে এতিয়াতো পটককে বোলে মাটি ল'ব নোৱাৰে ক'ৰবাত যাওঁ বুলিলে যাব নোৱাৰে এই উচ্ছেদিত মানুহবোৰ বা এই উচ্ছেদিত মানুহবোৰৰ যি ক্ৰন্দন আপোনালোকে দেখিছে তাত নিশ্চয়কৈ আপোনালোক আশ্বস্ত হৈছে যে এয়া কোনো সংখ্যালঘু মুছলমান মানুহৰ ক্ৰন্দন নহয় গতিকে উচ্ছেদ হৈছে এটা অমানৱীয় কাম আৰু চৰকাৰে এই কামটোত অতিকৈ গুৰুত্ব দিয়াটো পৰিলক্ষিত হৈছে এবাৰ বহুতে ক'ব এখন দেশৰ বা এখন ৰাজ্যৰ চৰকাৰৰ প্ৰথম আৰু প্ৰধান কাম হৈছে জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰা এতিয়া এই যিসকল উচ্ছেদিত মানুহ এইসকলৰ বাসস্থানৰ যি নিৰাপত্তা আছিল সেয়া সমুলঞ্চে ধ্বংস কৰি দিয়া হ'ল চৰকাৰৰ আমোলত এই চৰকাৰখনে এনেদৰে অমানৱীয়ভাৱে মানুহৰ ঘৰ দুৱাৰ ভাঙি তেওঁলোকৰ বীৰত্ব প্ৰদৰ্শন কৰিব বিচাৰিছে বহুতে হয়তো ভাবিছে এইখন চৰকাৰ কল্যাণকামী চৰকাৰ হয় নে নহয় এইখন চৰকাৰ নিশ্চয়কৈ কল্যাণকামী চৰকাৰ আপোনালোকে বা আমি বুজাত অকণমান ভুল হৈছে
গণতান্ত্ৰিক দেশৰ এই চৰকাৰখন নিশ্চয়কৈ কল্যাণকামী চৰকাৰ। কাৰ কল্যাণকামী চৰকাৰ বা কাৰ কল্যাণৰ বাবে চৰকাৰ, এই কথাটো আপোনালোকে উপলব্ধি কৰিব লাগিব। কাৰণ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱাকালি এটা তেওঁৰ সাংবাদিকক সম্বোধন কৰি থাকোঁতে তেওঁ কৈছে যে বিজেপি চৰকাৰখন গৰুৰ শুভচিন্তক এটা চৰকাৰ। গতিকে অতদিনে আমি যি ভাবি আহিছিলো যে এই চৰকাৰখন হয়তো মানুহৰ শুভচিন্তক চৰকাৰ, এই কথাটো সম্পূৰ্ণৰূপে খণ্ডন কৰি যোৱাকালি যি বিবৃতি জাৰি কৰা হ'ল তাৰ দ্বাৰা এটা কথা স্পষ্ট হৈছে যে এই চৰকাৰখন কেৱল গৰুৰ শুভচিন্তক চৰকাৰ। কাৰণ এতিয়া ৰাজ্যত চলিছে কেৱল গৰুক লৈ ৰাজনীতি, গৰুৰ মাংসক লৈ ৰাজনীতি। সৰুতে আমি ৰচনা লিখা কথা মনত আছে, হয়তো আপোনালোকেৰো বহুতৰে চতুৰ্থ বা পঞ্চমমান শ্ৰেণীত পঢ়ি থকাৰ সেই অভিজ্ঞতা যদি স্মৰণ কৰে, আপোনালোকে দেখিব যে আমি তেনে বয়সত বা তেনেকুৱা ছাত্ৰ অৱস্থাত আমি গৰুৰ বিষয়ে ৰচনা লিখিছিলো। আৰু ৰচনাৰ পাতনিতে আমি লিখিছিলো যে গৰু এবিধ চাৰিঠেঙীয়া পোহনীয়া উপকাৰী জন্তু। 2026 চনত 40টা বসন্ত অতিক্ৰম কৰাৰ পিছতো আমাৰ গৰু সম্পৰ্কে দৃষ্টিভংগী পৰিৱৰ্তন হোৱা নাই। আমি আজিও ভাবো যে গৰু এবিধ চাৰিঠেঙীয়া উপকাৰী ঘৰচীয়া জন্তু। ইয়াতকৈ বেছি গৰু সম্পৰ্কে মোৰ মগজুত চিন্তা কৰিবলৈ সময় নাই বা ঠাই নাই। কিন্তু দেখিছো যে নতুনকৈ গোমূত্ৰ সেৱনকাৰী একাংশ ব্যক্তি, যিসকলে যোৱাকালি আন এটা দলত আছিল, আজি এটা নতুন দললৈ গৈ তেওঁলোকে গোমূত্ৰ সেৱন কৰি শুদ্ধিকৰণ কৰি তেওঁলোকে নতুন দলত তেওঁলোকে স্থান লাভ কৰিছে। সেইসকলে অতি হিন্দুত্ববাদ দেখুৱাবলৈ গৈ এতিয়া কেৱল গৰুৰ সুৰক্ষাত আৰু গৰুৰ শুভচিন্তক হৈ তেওঁলোকে নিজৰ পৰিচয় দাঙি ধৰিব বিচাৰিছে। ইয়াতকৈ লজ্জাজনক কথা আমাৰ বাবে একো হ'ব নোৱাৰে। আজি যেতিয়াই তেওঁলোক আক্ৰমণৰ সন্মুখীন হৈছে, যেতিয়াই বিৰোধীয়ে তেওঁলোকক বিভিন্ন কথা বতৰাৰে আক্ৰমণ কৰিবলৈ লৈছে, তেতিয়া এইসকলে নিজৰ ভৰিৰ তলৰ মাটি হেৰুওৱাৰ ভয়ত গৰুৰ শৰণাপন্ন হৈছে। গৰুৰ মাংসক লৈ ৰাজনীতি কৰিছে আৰু গৰুক লৈ ৰাজনীতি কৰিছে। কিমান নিম্ন পৰ্যায়ৰ বা নিম্ন ৰুচি সম্পন্ন ব্যক্তিত্ব থকা মানুহে এইদৰে গৰুক লৈ ৰাজনীতি কৰিব পাৰে? পৃথিৱীৰ কোনোবা দেশত আপোনালোকে গৰুক লৈ ৰাজনীতি কৰা দেখিছে নে শুনিছে? আজি অকণমান বুজিবলৈ অসুবিধা হৈছে, গতিকে মই কথাবোৰ উপস্থাপন কৰিছো। কেন্দ্ৰত বিজেপিৰ চৰকাৰ, ৰাজ্যত বিজেপিৰ চৰকাৰ এইদৰে গৰুক লৈ ৰাজনীতি কৰি থকাতকৈ সময়ে সময়ে গৰুৰ মাংস নিষিদ্ধ, গৰুৰ মাংস খাব নালাগে, গৰু কুৰবানী বন্ধ হ'ব লাগে ইত্যাদি ইত্যাদি কথাবোৰ কৈ থকাতকৈ গৰুক কিয় এতিয়ালৈ ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰা হোৱা নাই? কিয় এতিয়ালৈ গৰুক ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰি তাৰ বধ কৰা, তাৰ মাংস ভক্ষণ কৰা সম্পূৰ্ণৰূপে দেশত কিয় নিষিদ্ধ কৰা হোৱা নাই? এই প্ৰশ্নটো আমি কৰিব বিচাৰিছো। আজি যিগৰাকী ব্যক্তিয়ে অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ আছে, তেওঁতো বিজেপি দলৰ এগৰাকী মধ্যমণি, তেওঁ বিজেপি দলৰ ষ্টাৰ কেম্পেইনাৰ। সেইগৰাকী ব্যক্তিয়ে সংবিধানৰ ধৰ্ম নিৰপেক্ষতা শব্দটোক লৈ তেওঁৰ মূৰ কামোৰণি হৈছে। সংবিধানৰ ধৰ্ম নিৰপেক্ষতা শব্দটো তেওঁ গুচাই দিব লাগে বুলি দাবী উত্থাপন কৰি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁ নিজকে জিলিকাব বিচাৰিছে। কিয় তেওঁৰ সাহস হোৱা নাই যে বিজেপিৰ নেতৃত্বক সন্মান কৰিবলৈ যে বাঘৰ সলনি গৰুক ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰি গৰু এটা সুৰক্ষিত প্ৰাণী হিচাপে তেওঁলোকে ৰাখিব লাগে, এই কথাৰ দাবী তেওঁ কিয় এতিয়ালৈ উত্থাপন কৰিব পৰা নাই? এই কথাটোত আমি চিন্তিত হৈছো। আমি সৰুতেতো জনা নাছিলো যে গৰু এটা সময়ত গৈ ৰাজনৈতিক জন্তু হ'ব। এতিয়া দেখিছো গৰু এটা ৰাজনৈতিক জন্তু হৈ পৰিছে। অসমত মানুহতকৈ গৰুৰ মূল্য বেছি হৈছে।
অসমত মানুহতকৈ গৰুৰ সমাদৰ বেছি হৈছে। কথা বতৰাবোৰ স্পষ্টকৈ কৈছো। বহুতে কবলৈ ভয় কৰিছে। কিয়? এইখন গণতান্ত্ৰিক দেশ। এইখন দেশত প্ৰতিজন মানুহৰ কথা কোৱাৰ অধিকাৰ আছে আৰু সংবিধানে এই কথা কোৱাৰ অধিকাৰ সুনিশ্চিত কৰিছে। আমি আকৌ কৈছো যে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অতি শীঘ্ৰে গৰুক ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰাৰ দাবী উত্থাপন কৰিব লাগে। সকলো অসমবাসী জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই কথাত সমৰ্থন কৰিব। কিন্তু গৰুক লৈ ৰাজনীতি কৰাটো আমি ঘৃণা কৰিছো, আমি গৰিহণা দিছো। আজি তেওঁ কৈছে যে বিৰোধী দলে বা কংগ্ৰেছ দলে যিবোৰ কথাত মাত মাতিব লাগে সেইবোৰ নামাতে। আজি গৰুৰ কুৰবানী হৈছে এই কথাক লৈ মাত নামাতে। কিয় মাতিব? মই সুধিছো কিয় মাতিব? বিৰোধী দল পগলা হৈছে নেকি যে কোনোবা কি কুৰবানী দিব কি খাব এই লৈ তেওঁলোকে ডিচিশন ল'ব? বিৰোধী দল কোন? মুছলমানে কি খাব নাখাব তাৰ ডিচিশন ল'বলৈ? মই সুধিছো চৰকাৰ কোন যিয়ে মুছলমানে কি খাব আৰু কি নাখাব তাৰ ডিচিশন তেওঁলোকে ল'ব? মই এজন মুছলমান, মোৰ ঘৰত মই কি খাম কি নাখাম চৰকাৰক সুধি মই কেতিয়াও নাখাওঁ। এই কথা মই সোঁৱৰাই দিব বিচাৰিছো। মই স্বাভিমানী অসমীয়া, মই স্বাভিমানী ভাৰতীয়, মই স্বাভিমানী মুছলমান। গতিকে মই কি ভক্ষণ কৰিম আৰু নকৰিম এয়া মোক চৰকাৰে আঙুলিয়াই দিব নালাগে বা চৰকাৰৰ পৰামৰ্শত মই সেয়া নকৰো। আজি যদি কাৰোবাৰ দম আছে মেঘালয়ত গৈ এই কথা কওকচোন। আজি যদি কাৰোবাৰ দম আছে নাগালেণ্ডত গৈ এই কথা কওকচোন। নেডা নে ফেডা কিবা এটা আছিল, সকলোৱে জানে নেডা নে ফেডা বুলি কিবা এটা আছিল। কোনোবা এজনতো নেডা নে ফেডাৰ আহ্বায়ক। অসমত ৰাজনীতি কৰিছে গৰুক লৈ, গৰুৰ মাংস বন্ধ হব লাগে, গৰুৰ লৈ পেলাই যি ৰাজনীতি চলিছে এই ৰাজনীতি নাগালেণ্ড অথবা মেঘালয়ত গৈ কিয় কৰিব পৰা নাই এইটো কিন্তু এটা সন্দেহৰ আঙুলি তেওঁলৈ উঠিব। আজি নেডাৰ এগৰাকী আহ্বায়কে কিয় মেঘালয়ত গৈ গৰুৰ মাংস বন্ধ হব লাগে বুলি চিঞৰিব পৰা নাই? কিয় নাগালেণ্ডত গৈ তেওঁ চিঞৰিব পৰা নাই যে গৰুৰ মাংস বন্ধ হব লাগে? কিয়? মানুহক আভুৱা ভৰি আপোনালোকে ৰাজনীতি নকৰিব। দেশত শিক্ষিত মানুহৰ অভাৱ হোৱা নাই। কেৱল কিছুমান অন্ধভক্ত গোমূত্ৰ সেৱনকাৰী গোবৰ সেৱনকাৰী ব্যক্তিক আপোনালোকৰ সমৰ্থক হিচাপে পায়। আপোনালোকে এই যে আস্ফালনবোৰ কৰিছে এই আস্ফালনৰ উচিত প্ৰত্যুত্তৰ 2026 চনত ৰাইজে দিব। আমি নিৰাপত্তাহীনতাত ভুগিছো এইখন চৰকাৰৰ আমোলত। মানুহে এইখন চৰকাৰৰ আমোলত নিৰাপত্তাহীনতাত ভুগিছে। নিৰাপত্তাত আছে কেৱল গৰু, নিৰাপত্তাত কেৱল গৰু আছে। গতিকে আমি মানুহ হিচাপে বিচাৰিছো যে এইখন ৰাজ্যত গৰুৰ সুৰক্ষা হব লাগে, দেশত গৰুৰ সুৰক্ষা হব লাগে। আৰু সেই সুৰক্ষা সুনিশ্চিত হব তেতিয়া যেতিয়া গৰুক ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰা হব। সম্পূৰ্ণৰূপে নিষিদ্ধ কৰক চৰকাৰ। আপোনালোকৰ যিকোনো আইন আপোনালোকে প্ৰণয়ন কৰিব পাৰে। কিয় এইটো আইন এতিয়ালৈ অনা হোৱা নাই যে গৰু ৰাষ্ট্ৰীয় জন্তু? কৰক আপোনালোকে, সকলোৱে সমৰ্থন কৰিব, সহযোগ কৰিব। কিন্তু এই গৰুক লৈ এই তৰল ৰাজনীতিবোৰ আপোনালোকে এৰক। এই তৰল এই অপদাৰ্থ ৰাজনীতিবোৰেৰে অসমখন আপোনালোকে 100 বছৰ পিছুৱাই লৈ গল। কেৱল মুখেৰে অসমখন 1 নম্বৰ ৰাজ্য হব বুলি চিঞৰ বাখৰ কৰি থাকিলে এই গৰুক আপোনালোকে প্ৰাধান্য দি অসমক 1 নম্বৰ ৰাজ্য কৰিব নোৱাৰে। গৰুখুটিৰ প্ৰকল্পটো এটা ফ্লপ প্ৰকল্প, আপোনালোকে মানি ল'ব লাগিব। কিন্তু আবুল তাবুল যি আপোনালোকে যুক্তি প্ৰদৰ্শন কৰিব বিচাৰিছে যে গৰুখুটিৰ প্ৰকল্পটো লাভৰ বাবে কৰা হোৱা নাই, তাৰ মাটিৰ মূল্য বঢ়াবৰ বাবে কৰা হৈছে বা সেই মাটি খিলঞ্জীয়াৰ বাবে সংৰক্ষিত কৰিবলৈ কৰিছে। আপোনালোকে যে সুধিছে প্ৰশ্নটো যে ইকনমিক্স বুজি পোৱা মানুহে এই কথা বুজি পাব। মই কৈছো মহাশয়, মই এজন ইকনমিক্সৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী ব্যক্তি, কিন্তু মই আপোনালোকৰ ইকনমিক্স বুজি পোৱা নাই যে লোকচান ভৰি থকা এই প্ৰকল্পটো কিয় চলাই থকা হৈছে বা কাৰ স্বাৰ্থত চলাই থকা হৈছে এই অসমৰ ৰাইজে জানিব বিচাৰিছে। ইকনমিক্সত এনে কোনো ফৰ্মুলা নাই যে লোকচান ভৰি থকা ইণ্ডাষ্ট্ৰি এটা চলাই ৰাখিব লাগে। এই যে ৰাইজৰ ধন কোটি কোটি টকা হৰাধ কৰি এই যে গৰুখুটি প্ৰকল্পটো কৰা হল, তাৰ পৰা ৰাজকোষলৈ কিমান টকা গল বুলি প্ৰশ্ন কৰাৰ লগে লগে আপোনালোকে এই যে আবুল তাবুল বক্তব্যবোৰ প্ৰদৰ্শন কৰি আপোনালোকৰ মতে সেইবোৰ অকাট্য যুক্তি। কিন্তু মহাশয়, অপেন ডিবেটত আহক,
আপোনালোকৰ সৈতে আমি অপেন ডিবেট কৰিবলৈ ৰাজি আছো, কিন্তু কথা আপোনালোকেও শুনিব লাগিব। কেৱল আপোনালোকেই বলকিব আৰু আমি শুনি যাম, এইটো হ'ব নোৱাৰে। গণতান্ত্ৰিক দেশৰ এয়া প্ৰমূল্যবোধ নহয় যে শাসক পক্ষই শুনি কব আৰু মানুহে কেৱল মুখ বধিৰৰ নিচিনাকে শুনি যাব, এইটো হ'ব নোৱাৰে। আমাৰ প্ৰশ্নবোৰৰো উত্তৰ আপোনালোকে দিব লাগিব। গৰুখুটি প্ৰকল্পৰে কিদৰে অসমৰ ৰাইজ উপকৃত হৈছে এই কথা বুজাব লাগিব আপোনালোকে। কেৱল কুৰুৱা এই দলংখন হৈ গলেই গৰুখুটিৰ মাটিৰ মূল্য বৃদ্ধি হ'ব, এই কথাৰে আভুৱা ভাৰিবলৈ যত্ন নকৰিব। গৰুখুটিত চৰকাৰী ধনৰ অপব্যৱহাৰ কৰা হৈছে, গৰুখুটিত চৰকাৰী ধনৰ হৰাজ কৰা হৈছে, এই প্ৰশ্ন আমি আপোনালোকক কৰিব বিচাৰিছো। কথাবোৰ স্পষ্টকৈ কৈছো। আপোনালোকে সাংবাদিকৰ সন্মুখত যেতিয়া সেই সংবাদ মাধ্যমত বুম দেখে, তেতিয়া আপোনালোকে আপোনালোকৰ মতে কথাবোৰ কৈ যায় আৰু আমি অকণমান লাজ পাওঁ যে সন্মুখত থকা সাংবাদিকবোৰে সেই কথাবোৰ ৰেকৰ্ড কৰি আনি বজাই অসমৰ ৰাইজক শুনায়। তেওঁলোকে ওলোটাই প্ৰশ্ন কৰিব নোৱাৰে। তেওঁলোকে ওলোটাই প্ৰশ্ন কৰাটো সাংবাদিকৰ দায়িত্ব আৰু কৰ্তব্য। চৰকাৰক জবাবদিহি কৰাৰ দায়িত্ব কেৱল বিৰোধীৰ নহয়, সাংবাদিকৰ। কাৰণ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকল, তেওঁলোকৰো দায়িত্ব আছে প্ৰশ্ন কৰাৰ। মই এগৰাকী সাংবাদিক হিচাপে, এজন এডুকেটেড, এজন কোৱালিফাইড জাৰ্নেলিষ্ট হিচাপে মই চৰকাৰক প্ৰশ্ন কৰিব বিচাৰিছো যে গৰুখুটি প্ৰকল্পৰ পৰা অসমৰ ৰাইজ কিদৰে উপকৃত হল, এই কথাটোৰ এটা শ্বেতপত্ৰ আপোনালোকে প্ৰকাশ কৰিব লাগে। আপোনালোকে এখন শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগে, যিখনৰ জৰিয়তে আমি আশ্বস্ত হ'ব পাৰো যে গৰুখুটি প্ৰকল্পৰ পৰা অসম এইদৰে উপকৃত হৈছে। এই কথা বতৰাবিলাক লৈ ডিবেট হ'ব লাগে। আজি আপোনালোকে কৈছে গৰুখুটিত হেনো খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰিবৰ বাবে তাত সংখ্যালঘু মুছলমানসকলক উচ্ছেদ কৰা হৈছে। মই প্ৰশ্ন কৰিব বিচাৰিছো মহাশয়, খিলঞ্জীয়া শব্দৰ অৰ্থ কি আৰু কোন খিলঞ্জীয়া সেয়া স্পষ্ট কৰক। অসমত দুটা শব্দ অবান্তৰ শব্দ, এটা হল খিলঞ্জীয়া আৰু অবৈধ বাংলাদেশী। এই শব্দ দুটাই অসমৰ ৰাজনীতি কলুষিত কৰিছে। অবৈধ বাংলাদেশী কোন সেয়া স্পষ্ট হ'ব লাগে আৰু খিলঞ্জীয়া কোন সেয়া স্পষ্ট হ'ব লাগে। কেৱল মাত্ৰ মুছলমানৰ লেবেল থাকিলেই তেওঁ হ'ব অবৈধ বাংলাদেশী আৰু হিন্দু মানুহ হলেই তেওঁ হ'ব খিলঞ্জীয়া, এই কথা কোনো মানি ল'ব নোৱাৰে, কোনো বিবেকবান মানুহে মানি ল'ব নোৱাৰে। ধৰ্মৰ ভিত্তিত এজন মানুহ খিলঞ্জীয়া আৰু ধৰ্মৰ ভিত্তিত এজন মানুহ অবৈধ বাংলাদেশী, এই কথা আমি কেতিয়াও মানি নলওঁ। কোনখন সংবিধানে খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ কৰিলে? নে আপোনালোকৰ চৰকাৰে কিবা গোপন বুজাবুজিৰে কোনোবা খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ কৰিছে? স্পষ্ট কৰক। প্ৰতিটো কথাতে কেৱল খিলঞ্জীয়া আৰু বাংলাদেশী, খিলঞ্জীয়া আৰু অবৈধ বাংলাদেশী, এই শব্দবোৰৰ ব্যৱহাৰ, এইটো ব্যৱহাৰ নহয়, এইটো অপব্যৱহাৰ আপোনালোকে বন্ধ কৰক। এই কথা বতৰাবোৰ মই আপোনালোকক বিচাৰিছো, মই আপোনালোক শ্ৰোতা দৰ্শক হিচাপে মই বিচাৰিছো এই কথা বতৰাবোৰ আপোনালোকে ইমান বেছি শ্বেয়াৰ কৰক যাতে এই কথা বতৰাবোৰ ৰজাঘৰীয়াৰ কাণ চুৱেগৈ। 2026ত কি হবলৈ গৈ আছে, 2026ত এই চৰকাৰখনৰ কি হবলৈ গৈ আছে, এই কথা আপোনালোকে বিভিন্ন জনৰ লগত আলোচনা কৰিলে গম পাব। বিভিন্ন জনৰ লগত আলোচনা কৰিলে গম পাব। এজন সাধাৰণ ব্যক্তিৰ এটা সৰু ভিডিঅ'ৰে আপোনালোক সকলোৰে পৰা মই আজি বিদায় লৈছো। আপোনালোকে সৰু ভিডিঅ'টো উপভোগ কৰক। গুড মৰ্নিং অসমবাসী ৰাইজ। আগন্তুক 26ৰ লোকসভা নিৰ্বাচনত কোনে কোনে জয়ন্ত মল্ল বৰুৱাৰ লগতে ইয়াৰ বিজেপি ৰাজনৈতিক দলটোক মানে অসমৰ পৰা উখুৰাই পেলাই ব্ৰহ্মপুত্ৰত পেলাই দিয়াৰ কাৰণে কোনে কোনে ৰেডি হৈছে আৰু কোনে কোনে বিজেপিত মানে চেণ্ডেলৰ মালা আৰু ঝাৰু লৈ খেদাৰ কাৰণে প্ৰস্তুত হৈছে, ইহঁতে পোষ্টটো শ্বেয়াৰ কৰি দিব। আৰু মই এজন কোচ ৰাজবংশী ল'ৰা হৈ যি কোচ ৰাজবংশী সমাজক যিটো এই কি যেতিয়াৰ পৰা বিজেপি হৈছে তেতিয়াৰ পৰা প্ৰতাৰণাৰ কি বলি হৈ আহিছে কোচ ৰাজবংশী সমাজ, গতিকে এই কোচ ৰাজবংশী সমাজৰ হৈ মই আগন্তুক বিধানসভা নিৰ্বাচনত লগতে কি আমাৰ 25 ছেপ্টেম্বৰ মাহত BTC নিৰ্বাচনত বিজেপিক ঝাৰু লৈ খেদাৰ কাৰণে আমি ৰেডি হৈ আছো কোচ ৰাজবংশী সমাজ।